নমস্কাৰ। ফেচবুকত এতিয়া কিছুমানে প্ৰকাশ কৰি আছে যে বিজেপিক কিয় ভোট দিব নালাগে, বিজেপিক মুছলমানে বিশেষকৈ কিয় ভোট দিব নালাগে, বিজেপিক খিলঞ্জীয়াই কিয় ভোট দিব নালাগে। ইয়াৰ বহুত কাৰণ আছে আৰু মুছলমানসকলে বিজেপিক কিয় ভোট দিব নালাগে তাৰ কিছুমান কাৰণ উলিয়াই ফেচবুকত একাংশই চৰ্চা কৰিছে। আমি বিজেপিক মুছলমানে ভোট দিব কিয় নালাগে সেই পক্ষত আমি নাই। বিজেপিক মুছলমানে কিয় ভোট দিব লাগে সেই সন্দৰ্ভতো আলোচনাৰ থল আছে। প্ৰথম কথা হ'ল, বিজেপিয়ে মুছলমানৰ ওচৰত ক্ষমা বিচাৰিছেনে? বিজেপিৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদিয়ে মুখ্যমন্ত্ৰীকে আৰম্ভ কৰি এই সকলো ধৰণৰ নেতাই মুছলমানসকলৰ ওচৰত ক্ষমা খুজিছেনে? মুছলমানৰ ওচৰত এই নেতাসকলে কিয় ক্ষমা খুজিব লাগে? আমি পাহৰি যোৱা নাই যে বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমানসকলক কিদৰে টাৰ্গেট কৰি কিদৰে তেওঁলোকে মন্তব্য কৰিছিলে আৰু বিভিন্ন ধৰণে অপমান কৰিছিলে। মুছলমান মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি কৈছিলে। অকল এয়াই নহয়, তেনেধৰণৰ বিভিন্ন ধৰণৰ মন্তব্যবিলাক কৰিছিলে। কোনোবাই যদি ভুল কৰে তেনেহ'লে সেই ভুলৰ শুধৰণি হয় ক্ষমা বিচাৰি। কিন্তু যদি মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাহঁতে ভুল কৰা নাছিলে, মুছলমানসকলক যদি অপমান কৰা সেই অপমানসূচক মন্তব্যবিলাক তেওঁলোকৰ ভুল নাছিলে, তেনেহ'লে তেওঁলোকে সেই স্থিতিত অটল থাকিব লাগে আৰু এতিয়াও ক'ব লাগে যে মুছলমানৰ ভোট নালাগে। আৰু যদি সেয়া তেওঁলোকৰ ভুল আছিলে, তেনেহ'লে মুছলমানৰ ওচৰত ক্ষমা বিচাৰিব লাগে যে তেতিয়া আমি যি কৈছিলোঁ সেয়া ভুল কৈছিলোঁ, গতিকে আমাক ক্ষমা কৰি দিয়ক আৰু আগন্তুক নিৰ্বাচনত আমাক ভোট দিয়ক। এই কথাটো মুছলমানসকলে কিয় জানিব নিবিচাৰে, কিয় জানিবলৈ ইচ্ছা কৰা নাই? আৰু এই প্ৰশ্ন উত্থাপন কৰাটো কোনো অপৰাধ নেকি? এই প্ৰশ্ন উত্থাপন কৰাটো অনুচিত নেকি? কিয় অনুচিত হ'ব? এতিয়া লোকসভাৰ নিৰ্বাচন আছে, লোকসভাৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে মিয়াৰ ভোট খুজিছে, মুছলমানৰ ভোট বিচাৰিছে। এতিয়া মিয়াসকলৰ ওচৰত তেওঁলোক শান্তিৰ দূত হৈ এক প্ৰকাৰ তেওঁলোক থিয় দিছে আৰু বিভিন্ন ধৰণৰ মিঠা মিঠা কথাৰে, চলাহী কথাৰে মিয়াৰ মাজত তেওঁলোকে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু হয়তো এই নিৰ্বাচন গুচি যোৱাৰ পিছত আগন্তুক সময়ত যেতিয়া লোকসভাৰ নিৰ্বাচনৰ পিছত বিধানসভা নিৰ্বাচন আহিব, তেতিয়া অসমৰ খিলঞ্জীয়া লোকসকলক উত্তেজিত কৰিবলৈ, তেওঁলোকৰ মাজত মেৰু বিভাজন আনিবলৈ পুনৰ সেই মুছলমানসকলক, সেই মুছলমান মহিলাসকলক সন্তান জন্ম দিয়া মেচিন ক'ব, মুছলমানসকলক চোৰ ডকাইত আদি বিভিন্ন ধৰণৰ গালি গালাজেৰে তেওঁলোকে আখ্যা দিব। এনেকুৱা নকৰিব, তাৰ কিবা নিশ্চয়তা আছে নেকি? এইবিলাকৰ কাৰণে মুছলমানসকলে বিজেপিক ভোট দিব নালাগে এনেধৰণৰ ধাৰণাত আমি নাই। মুছলমানে ভোট দিয়ক বিজেপিত, কিন্তু বিজেপিৰ পৰা এই ধৰণৰ কথাবিলাকৰ উত্তৰ বিচাৰক। তেওঁলোকে যে পূৰ্বতে কৰি থৈছিলে অপমানবিলাক, তেনেধৰণৰ কথাবিলাকৰ বাবে তেওঁলোকে জবাবদিহি কৰক সেই নেতাসকলক, পিছত গৈ ভোট দিয়ক বিজেপিত। তাত ক'ব লগা একো নাই। মনত ৰাখিব, বিজেপিয়ে মুছলমানৰ এজন দুজন মানুহক অপমান নকৰে, তেওঁলোকে গোটেই মুছলমান সমাজখনকে তেওঁলোকে এইদৰে বিভিন্ন ধৰণৰ মন্তব্যৰে তেওঁলোকে অপমান কৰে। গতিকে এই নিৰ্বাচনৰ সময় ইয়াৰ উত্তম সময়, যাৰ সময়, যি সময়ত আপোনালোকে এইবিলাকৰ বাবে জবাবদিহি কৰিব পাৰে, নেতাসকলৰ পৰা উত্তৰ বিচাৰিব পাৰে যে সেইবিলাক আপোনালোকে কিয় কৈছিলে। এতিয়া তেওঁলোকে সম্প্ৰীতিৰ কথা কৈছে, তেতিয়া তেওঁলোকে মিলাপ্ৰীতিৰ কথা কৈছে, বিকাশৰ কথা কৈছে। তেতিয়া তেওঁলোকৰ বিকাশ ক'ত আছিলে? যেতিয়া মুছলমান মহিলাসকলক গালি দিছিলে, মুছলমানক চোৰ ডকাইত বুলি তেওঁলোকে আখ্যা দিছিলে, তেতিয়া তেওঁলোকৰ সম্প্ৰীতি আৰু সমবিকাশৰ, সামাজিক ন্যায়ৰ যি সমতাত, সেই কথাবিলাক তেওঁলোকৰ ক'ত আছিলে? এতিয়া যে মনত পৰিছে নিৰ্বাচনৰ সময়ত, আৰু নিৰ্বাচনৰ সময়ত এতিয়া সংখ্যালঘু অধ্যুষিত অঞ্চলত যে তেওঁলোক সোমাই আছে আৰু প্ৰচাৰ কৰি আছে মুছলমানৰ মাজত, সেই কথাবিলাক তেওঁলোকৰ মনত পৰেনে বাৰু? সেই কথাবিলাক মনত পেলাই তেওঁলোকৰ লাজ লাগেনে বাৰু? এই লাজ লাগে নে নালাগে, এই কথাবিলাক নেতাক এতিয়া জনসাধাৰণে সুধিব লাগে যে আপোনালোকৰ মুখৰ পৰা এনেধৰণৰ অভাইচ মাত কিয় ওলায় এটা জনগোষ্ঠীৰ কাৰণে? এনেধৰণৰ অসভ্যালি আপোনালোকে কিয় কৰে? এনেধৰণৰ কথাবিলাক এতিয়া জনসাধাৰণে নেতাসকলক সোধকচোন, পিছত গৈ ভোট দিয়ক বিজেপিত। ভোটাধিকাৰটো আপোনাৰ নিজৰ অধিকাৰ, গতিকে ভোট আপুনি বিজেপিক দিব পাৰে, কিন্তু আপুনি বিজেপিক ভোট দিয়াৰ পূৰ্বে এই কথাবিলাকৰ উত্তৰ বিচাৰক। যদি এইবিলাক কথাৰ উত্তৰ বিচাৰিবলৈ সাহস কৰে, তেনেহ'লে পৰৱৰ্তী সময়ত কোনো ধৰণৰ নেতাই এইদৰে তেওঁলোকে এটা জনগোষ্ঠীক, এটা সম্প্ৰদায়ক তেওঁলোকে এইদৰে অপমান কৰিবলৈ সাহস নকৰিব।